Good afternoon. আশা কৰো তোমালোকৰ সকলোৰে ভালেই আৰু সকলোৱে ঘৰতে আছা। আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজীৰ লেসন নম্বৰ 4 টো পঢ়িম দেই। লেসন নম্বৰ 4 টোত কি আছে? Keep healthy, হয়নে? একেবাৰে প্ৰথমতে আমি কি দেখা পাওঁ কিতাপখনত? এই দুখন ছবি দেখা পাওঁ, হয়নে? দুখন ছবি আছে, বেলেগ বেলেগ ছবি আছে। এই দুখন ছবিৰ মাজত কি পাৰ্থক্য আছে সেইটো আমি এতিয়া বিচাৰিম। ঠিক আছে? প্ৰথম ছবিখনত কি দেখিছা? ইয়াতে এটা ল'ৰা এটা আছে, এই ল'ৰাটো। হয়নে? এই ল'ৰাটো ধুনীয়াকে বেগ চেগ পিন্ধি পেলাই স্কুলত যাব ওলাইছে। আৰু পিছফালৰ পৰা মাকে তাক এনেকে বাই বাই দিছে। হয়নে? আৰু তাৰ যোনটো ঘৰটো একদম চাফ চিকুণকে ৰাখি থোৱা আছে, বিছনাখন ধুনীয়াকে পাৰি থোৱা আছে, পঢ়া টেবুলখনত কিতাপ চিতাপখিনি ধুনীয়াকে চিজিল কৰি থৈ দিছে। হয়নে? ঘৰটো পুৰা চাফ চিকুণ, একো লেতেৰা বস্তু নাই। দেখিয়ে ভাল লাগে, হয়নে? আৰু এইফালে যোনখন দ্বিতীয়খন ছবি আছে তাতে কি দেখা পাইছা? ইয়াতে এটা ল'ৰা আছে, সি বিছনাত শুই আছে। বিছনাখনো একদম লেতেৰা পেতেৰা, হয়নে? ভালকে পাৰি থোৱা নাই। ইপিনে তাৰ পঢ়া টেবুলখনতো গোটেই কিতাপ চিতাপ বিলাক উলিয়াই থোৱা আছে, কিতাপ চিতাপ মেলি থোৱা আছে, বেগৰ পৰাও আধা কিতাপ বিলাক ওলাই আছে। ইপিনে তোমালোকে চাইডৰ ফালে দেখা পাইছা ডাইনিং টেবুলৰ ওপৰত ভাতটো বাঢ়ি থৈছে, কিন্তু ঢাকি থোৱা নাই, হয়নে? গতিকে ভাতখিনি গোটেই একদম মাখি চাখি পৰি একদম অৱস্থা বেয়া। তাতে পানীৰ বটলৰ পৰাও ইয়াতে পানী পৰি আছে, দেখা পাইছানে? দেখিয়ে বেয়া লাগিছে, হয়নে? ইমান লেতেৰা পেতেৰা ঘৰটো। এই দুখনৰ ভিতৰত কোনখন তোমালোকে বেছি ভাল পাইছা? ওপৰৰখন নে তলৰখন? ওপৰৰখন ভাল লাগিছে, হয়নে? আৰু আমিও এনেধৰণৰ হবলৈ চেষ্টা কৰিব লাগে, চাফ চিকুণকে থাকিব লাগে, সময়মতে স্কুলত যাব লাগে। এনেকে আমি লেতেৰা পেতেৰাকে যদি থাকো, এই ল'ৰাটোৰ নিচিনা বেমাৰত আমি পৰি থাকিব লাগিব আৰু শুই থাকিব লাগিব তেনেকে বিছনাত, গাটো বেয়া হৈ পেলাই। সেইকাৰণে আমি সদায় চাফ চিকুণকে থাকিব লাগে। এতিয়া আমি আমাৰ 2 নম্বৰ এক্টিভিটিটোলৈ যাওঁ দেই। আমাৰ 2 নম্বৰ এক্টিভিটিটো হৈছে এই ছবিকেইখন। এইকেইখন তোমালোকৰ কিতাপতে আছে, হয়নে? তোমালোকৰ কিতাপত পেজ নম্বৰ 56ত আছে তোমালোকৰ এইখিনি, এই ছবিকেইখন। এই ছবিকেইখনত কি আছে? তোমালোকৰ যিবোৰ ছবিবিলাক দিয়া আছে, সেই ছবিবিলাক চাই পেলাই তোমালোকে ক'ব লাগিব যে আমি এই কামটো কৰিব লাগে নে নালাগে। যোনটো কাম আমি কৰিব লাগে সেই কামটোৰ সন্মুখত আমি এনেকে ৰাইট চিন দিব লাগিব। আৰু যোনটো কাম আমি কৰিব নালাগে তাতে আমি এনেধৰণৰ ক্ৰছ চিন দিব লাগিব। ঠিক আছে? এতিয়া তোমালোকে এইখিনি উলিয়াই লোৱা, আমি এতিয়া এইখিনি কৰি যাওঁ দেই। প্ৰথম ছবিখনত কি দেখা পাইছা? এইখন ছবিত এজন মানুহে কি কৰিছে? এটা বান্দৰ এটা ডিঙিত ৰছীৰে বান্ধিছে আৰু নচুৱাই আছে। আৰু কি কৰিছে? এডাল লাঠিৰে বান্দৰটোক কোবাইও আছে। এনেকুৱা কৰিব লাগে নে? নালাগে, হয়নে? কাৰণ বান্দৰটো হৈছে এটা জন্তু। জন্তুবোৰো আমাৰ দৰে এটা প্ৰাণী হয়। আৰু এনেকে যদি সিহঁতক বান্ধি পেলাই থোৱা হয় আৰু লাঠিৰে কোবোৱা হয়, তেতিয়া তেওঁলোকেও দুখ পাব। যেনেকে আমি দুখ পাম এনেকে আমাক বান্ধি থৈ দিলে, হয়নে? তেনেকে বান্দৰটোৱেও দুখ পাই আছে। গতিকে বান্দৰটোক এনেকে কষ্ট দিয়াটো উচিত নহয়। গতিকে আমি ইয়াতে কি কৰিম? এনেকে ক্ৰছ চিন দিম, কাৰণ এই কামটো আমি কৰিব নালাগে। তাৰ পিছৰ ছবিখন দেখা পাইছানে? এইখন ছবিত কি হৈছে? এজন মানুহ, তেওঁৰ চকুত চশমা আছে আৰু হাতত এডাল লাখুটি আছে, হয়নে? দেখাত তেওঁক অন্ধ মানুহ যেন লাগিছে। আৰু তেওঁক এজনী সৰু ছোৱালীয়ে হাতত ধৰি পেলাই লৈ গৈ আছে, খোজ কঢ়াই পেলাই ৰাস্তা দি লৈ গৈ আছে, হয়নে? তাই সেই মানুহজনক সহায় কৰিছে। আৰু আমি সদায় মানুহক সহায় কৰিবলৈ চেষ্টা কৰিব লাগে। এই মানুহজনে কিবা এটা কামৰ কাৰণে ছোৱালীজনীক হয়তো কৈছে, বা হয়তো ছোৱালীজনীৰ ঘৰৰ মানুহো হ'ব পাৰে এই মানুহজন, হয়নে? আৰু ছোৱালীজনীয়ে কি কৰিছে? মানুহজনক সহায় কৰিছে। গতিকে সহায় কৰাটো যিহেতু ভাল কথা, গতিকে ইয়াতে আমি কি দিম? ৰাইট চিন দিম। এইখনত আমি ৰাইট চিন দিম। আৰু একেবাৰে তলত যোনখন ছবি আছে তাতে কি দেখুৱাইছে? এটা ল'ৰা এটা, তাৰ গা ভাল নাই আৰু সি বিছনাত শুই আছে। আৰু বেলেগ এজন ল'ৰাজনক পানী আনি দিছে, এটা গিলাচত ভৰাই পেলাই পানী আনি দিছে, হয়নে? এইটোতো বহুত ভাল কথা। বেমাৰ হৈ থকা মানুহ এজনক চোৱা চিতা কৰা, এইটোতো বহুত ভাল কথা। আমি এনেকুৱা ধৰণৰ কৰিব লাগেই, হয়নে? গতিকে ইয়াতেও আমি কি দিম? হোৱা চিন দিম। ঠিক আছে? কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, যদি তোমালোকৰ ঘৰত কোনোবা মানুহৰ যদি জ্বৰ, কাহ, চৰ্দি এনেকুৱা ধৰণৰ হৈ আছে, তোমালোকে তেওঁক চোৱা চিতা কৰিলেও
তেওঁৰ বেছি ওচৰলৈ নাযাবা আৰু তেওঁৰ ওচৰত গ'লে সদায় মাস্ক এখন পৰিধান কৰিবা দেই আৰু তেওঁৰ লগত যদি কিবা সম্পৰ্ক হয় তেওঁক যদি এনেকে চোৱা তেতিয়াহ'লে তোমালোকে তাৰ পৰা আহি পেলাই হাতখন ধুবা ঠিক আছে চোৱা চিতা কৰিবা কিন্তু অকমান আঁতৰৰ পৰা কৰিবা এতিয়া আমি আমাৰ নেক্সট ছবি কেইখন চাওঁ এয়া চোৱা প্ৰথম ছবিখনত আকৌ এটা লৰাই বহুত বদমাছি কৰিছে এটা কুকুৰা এটা কি কৰিছে লাঠিৰে কুবাইছে হয়নে কুকুৰাটোতো প্ৰাণীয়ে হয় কুকুৰাটো কেনেকে যদি লাঠিৰে কুবাই কুকুৰাটোৱে কষ্ট পাবনে সেইকাৰণে এনে ধৰণৰ আমি কৰিব নালাগে এইটো হৈছে এটা ভুল কাম সেইকাৰণে আমি এনেকে ক্ৰছ চিন দি দিম ইয়াতে তাৰ পিছৰ ছবিখনত এখন ছবিত দেখিছা এটা লৰা এটাই তাৰ মুখৰ পৰা থু ওলাই আছে আৰু থুখিনি চিৰিতে পৰি পৰি গৈ আছে হয়নে এই লৰাটোৱে যোনটো কাম কৰিছে তেনেকুৱা ধৰণৰ কৰাটো একদম অনুচিত এনেকে মুখৰ পৰা থু যতে ততে পৰাটো একদম ভাল কথা নহয় বহুত লেতেৰা হয়নে সেইকাৰণে ইয়াতে আমি ক্ৰছ চিন দিম তাৰ পিছৰ ছবিখনত চোৱা এজনী ছোৱালী তাই কি কৰিছে গছত পানী দি আছে হয়নে গছত পানী দিয়াটোতো বহুত ভাল কথা এতিয়া ইমান গৰমত গছবিলাকে পানী নাপায় যেতিয়া বৰষুণ নিদিয়ে তেতিয়া গছবিলাকে পানী নাপায় হয়নে গছবিলাকৰ যিবিলাক শিপাবোৰ থাকে শিপাবোৰ শুকাই যায় সেইকাৰণে আমি গছত পানী দিব লাগে তাৰ উপৰি যেতিয়া খৰালি দিনত যেতিয়া বহুত দিন বৰষুণ নিদিয়াকে থাকে সব ফালে শুকান হৈ যায় সেইখিনি সময়তো আমি গছক পানী দিব লাগে গছক পানী দিয়াটো বহুত ভাল কথা সেইকাৰণে আমি এই কামটো কৰিব লাগে আৰু এইটো আমি হোৱা চিন দিম ঠিক আছে তাৰ পিছত এতিয়া আমি আমাৰ নেক্সট ছবি কেইখন চাওঁ এয়া চোৱা ইয়াতেও আকৌ এটা লৰাই এটা কুকুৰক নেজত ধৰি পেলাই টানি দিছে আকৌ এটা জন্তুক কষ্ট দিছে জন্তুক কষ্ট দিয়াটো বেয়া কথা গতিকে ইয়াতে আমি ক্ৰছ চিন দিম আৰু এইফালে তোমালোকে চোৱা এজনী ছোৱালীয়ে কি কৰিছে জাবৰ ডাষ্টবিনত পেলাইছে যোনটো বহুত ভাল কথা আমি জাবৰ সদায় ডাষ্টবিনতে পেলাব লাগে হয়নে জাবৰবিলাক যদি ডাষ্টবিনত পেলাও তেতিয়া আমাৰ পৰিৱেশখিনি চাফা হৈ থাকে হয়নে সেইকাৰণে এইটো আমি হোৱা চিন দিম আৰু একেবাৰে লাষ্টত চোৱা এখন ছবি আছে তাতে এজনী ছোৱালীয়ে এটা মেকুৰী কি কৰি আছে গাখীৰ দি আছে খাবলৈ হয়নে আৰু মেকুৰীবিলাকেতো গাখীৰ খাই বহুত ভাল পায় মেকুৰীজনীও চাগে নিশ্চয় ভাল পাইছে ছোৱালীজনী গাখীৰ দিয়াৰ কাৰণে সেইকাৰণে আমি ইয়াতে হোৱা চিন দিম আমি এইটো কাম কৰিব লাগে ঠিক আছে এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ যাওঁ আমাৰ নেক্সট এক্টিভিটিটোত কি আছে এটা কবিতা আছে তোমালোকৰ কিতাপতো এই কবিতাটো আছে পেজ নম্বৰ 57ত আছে ব্ৰাছ 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 ইউৰ টিথ ইয়াতে প্ৰথমতে কি কৈছে আমি ব্ৰাছ কৰিব লাগে দাঁতবোৰ ব্ৰাছ 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 ইউৰ টিথ আৰু তাৰ পিছত কি আছে comb your hair আৰু তাৰ পিছত আছে wash your face এতিয়া আমি এই কবিতাটো গাম দেই তোমালোকে মোৰ লগত এই কবিতাটো গাবা brush brush your teeth brush it every day father mother brother sister brush it every day comb your hair comb it every day father mother brother sister comb it every day wash your face wash it every day father mother brother sister wash it every day এতিয়া আমি আকৌ এবাৰ গাম তোমালোকে মোৰ লগে লগে গাই যাবা দেই brush your teeth brush it every day father mother brother sister brush it every day comb your hair comb it every day father mother brother sister comb it every day wash your face
wash it every day. Father, mother, brother, sister, wash it every day. Wash it every day. ভাল লাগিল নে গাই পেলাই ভাল লাগিছে ন এতিয়া আমি এই কবিতাটো যিবোৰ শব্দ আছে সেই শব্দবিলাকৰ অৰ্থটো আমি এতিয়া শিকিম দেই একেবাৰে প্ৰথমতে আমি কি শব্দ পাইছো ব্ৰাশ ব্ৰাশ মানেটো কি তোমালোকে জানাই আমি যে দাঁত ঘঁহো যে ব্ৰাশ হয়নে ব্ৰাশ মানে হৈছে আমি দাঁত ঘঁহা ব্ৰাশডাল অথবা আমি যে যোনটো ঘঁহো যে সেই কামটোকে ঘঁহা ব্ৰাশ বুলি কয় তাৰ পিছৰ শব্দটো আছে কোম কোম মানে হৈছে ফণী তাৰ পিছৰ শব্দটো আছে wash wash মানে হৈছে ধোৱা তাৰ পিছৰ শব্দটো হৈছে মুখ ফেস ফেস মানে মুখ তাৰ পিছত আছে দাঁত দাঁত মানেটো কি টিথ টিথ মানেটো কি জানাই দাঁত হয়নে তাৰ পিছত হেয়াৰ হেয়াৰ মানে হৈছে চুলি এই শব্দ অৰ্থকেইটা তোমালোকে ইয়াৰ পৰা চাই পেলাই লিখি লোৱা এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ আগবাঢ়িছো আমাৰ নেক্সট এক্টিভিটিটো হৈছে হেলদি হেবিটছ হেলদি হেবিটছ মানে এনে ধৰণৰ কিছু অভ্যাস যিবোৰ আমি যদি মানি চলো তেন্তে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰিম ব্ৰাশ ৰাতিপুৱা উঠি ব্ৰাশ কৰা চুলি ভালদৰে ফনিওৱা আৰু মুখখন ৰাতিপুৱা উঠি পেলাই ধোৱা এইবিলাকো কিছুমান হেলদি হেবিটছে হয় যিবোৰ আমি সদায় কৰিব লাগে তাৰ উপৰি আৰু কিছুমান হেলদি হেবিটছ আছে যিবোৰৰ বিষয়ে আমি এতিয়া শিকিম দেই একেবাৰে প্ৰথম হেলদি হেবিটটো হৈছে wash your hands before a meal মানে আমি কিবা খোৱাৰ আগতে হাতখন ভালদৰে ধুব লাগে হয়নে আৰু তাৰ উপৰিও মাত্ৰ খোৱাৰ আগতেই নহয় আমি কৰবাত যদি বাহিৰত যাওঁ তাৰ পৰা আহিও আমি হাতখন ধোৱাটো ভাল হয়নে আমি হাত কেনেকৈ ধুব লাগে সেইটো আমি পিছত শিকিম দেই এতিয়া আমি প্ৰথমতে হেলদি হেবিটছ খিনি চাই লওঁ আৰু কি কি হেলদি হেবিটছ আছে তাৰ পিছত আছে wash fruits and vegetables before you eat আমি যিবোৰ শাক পাচলি আৰু ফল মূল বাহিৰৰ পৰা লৈ আনো বা আমাৰ নিজৰ ঘৰৰো যদি গছত যদি ফল মূল শাক পাচলি কিবা লাগিছে সেইবোৰ আমি খোৱাৰ আগতে ভালদৰে ধুব লাগে তাৰ পিছতহে খাব লাগে ডাইৰেক্ট গছৰ পৰা ছিঙি আনি বা বজাৰৰ পৰা লৈ আনি বস্তুটো খাব নালাগে প্ৰথমতে ভালদৰে ধুব লাগে তাৰ পিছতহে খাব লাগে কাৰণ সেই বস্তুবিলাকৰ ওপৰত কিছুমান লেতেৰা লাগি থাকিব পাৰে হয়নে তাৰ পিছৰ অভ্যাসটো হৈছে ক্লিপ your nails ক্লিপ your nails মানে নখ কেইটা আমি কাটিব লাগে আৰু কেতিয়া কাটিব লাগে সপ্তাহত এদিন যিকোনো এদিন কাটিলে হয় কিন্তু বেছি ভাল হয় যদি তোমালোকে ৰবিবাৰে কাটা কাৰণ কি হয় ৰবিবাৰে স্কুল বন্ধ থাকে হয়নে সেইকাৰণে ৰবিবাৰে নখ কেইটা কাটা অভ্যাস কৰিব লাগে তাৰ পিছৰ হেলদি হেবিটটো হৈছে have a bath every day মানে সদায় গা ধুব লাগে সেইটোতো তোমালোকে জানাই সদায় যে গা ধুব লাগে হয়নে আৰু গা ধুতে সাবুন ব্যৱহাৰ কৰিব লাগে হয়নে কাৰণ গা ধুলে আমাৰ গাটো পৰিষ্কাৰ হৈ থাকে গৰমৰ দিনততো তোমালোকে সদায় গা ধুৱাই চাগে কিন্তু ঠাণ্ডাৰ দিনত চাগে ইমান মন নাযায় ন সদায় গা ধুবলে কিন্তু হলেও মন নগলেও গাটো ধুব লাগে আৰু যিমান পাৰা সোনকালে গাটো ধুব লাগে বেছি দেৰিলৈ আবেলিলৈ গা নোধোৱাকে থাকিব নালাগে যিমান পাৰা সোনকালে গাটো ধুব লাগে আৰু ভালদৰে সাবুনেৰে সাবুন ব্যৱহাৰ কৰি গাটো ধুব লাগে গম পাইছা তাৰ পিছত নেক্সট আমাৰ হেলদি হেবিট হৈছে keep your playground clean মানে তোমালোকে যোনডোখৰ ঠাইত খেলা তোমালোকৰ স্কুলৰ খেলপথাৰ বা তোমালোকৰ ঘৰৰ ওচৰত কৰবাত যদি তোমালোকে খেলা তেনেকে খেলপথাৰত তেতিয়া হলে সেই খেলপথাৰখন আমি সদায় সাফা কৰি ৰাখিব লাগে
যিকোনো লেতেৰা জাবৰ জোথৰ আমি সদায় ডাষ্টবিনত পেলাব লাগে আৰু প্লেগ্ৰাউণ্ডত যদি কিছুমান পাত চাত পৰি থাকে শুকান পাত চাত পৰি থাকে নহয় সেইবিলাকো আমি নিজে চাফা কৰি ল'ব লাগে তেতিয়াহে খেলি ভাল লাগিব যদি প্লেগ্ৰাউণ্ডখনে যদি লেতেৰা হৈ থাকে তেতিয়া খেলি ভাল লাগিব জানো নালাগিব নহয় হয়নে সেইকাৰণে আমি প্লেগ্ৰাউণ্ডখন চাফ চিকুণ কৰি ৰাখিব লাগে আৰু একেবাৰে লাষ্ট হেল্ডি হেবিটটো হৈছে থ্ৰ' ইয়'ৰ গাৰ্বেজ ইন দ্য বিন মানে আমি সদায় ডাষ্টবিনত লেতেৰা জাবৰ জোথৰবিলাক পেলাব লাগে গম পাইছা হেতুটো তোমালকে গম পোৱা তোমালকৰ স্কুলতো ডাষ্টবিন থাকে হয়নে তোমালকে যেতিয়া স্কুলত পেন্সিল জোঙালা পিছত যে তাৰ পৰা লেতেৰাখিনি ওলাই সেইখিনি তোমালকে এনে য'ত বহি থকা তাতে পেলাই নিদিবা ডাষ্টবিনত গৈ পেলাই পেলাবা গম পাইছা আৰু তোমালকে যে কিবা চকলেট খোৱা কিবা কিবি খোৱা তাৰে বাকলিবিলাকো কেতিয়াও এনে তলত পেলাই থৈ নিদিবা দেই সদায় ডাষ্টবিনত পেলাবা ডাষ্টবিনটো থাকে তোমালকৰ স্কুলত ডাষ্টবিনটো ব্যৱহাৰ কৰিলেই হ'ল হয়নে গতিকে আমি কি কি হেল্ডি হেবিট শিকিলো একেবাৰে প্ৰথমতে আমি হাত যে সদায় ধুব লাগে খোৱাৰ আগতে সেইটো আমি শিকিছো হয়নে তাৰ পিছতে আমি খোৱাৰ আগতে ফল মূল আৰু সেউজীয়া শাক-পাচলিবোৰ আমি সদায় ধুব লাগে তাৰ পিছতে আমি নখ কাটিব লাগে প্ৰতি ৰবিবাৰে আমি নখ কাটিব লাগে তাৰ পিছতে আমি সদায় গা ধুব লাগে তাৰ পিছত আমাৰ জিনদুখৰ ঠাইত আমি খেলো আমাৰ প্লেগ্ৰাউণ্ডখন সেইখিনি আমি সদায় চাফ চিকুণ কৰি ৰাখিব লাগে আৰু আমি আমাৰ গোটেই জাবৰ জোথৰবিলাক ডাষ্টবিনত পেলাব লাগে এতিয়া মই তোমালোকক হাত ধোৱাৰ নিয়মটো শিকাম দেই তোমালোকেতো হাতটো ধুৱাই চাগে ভালকে আৰু স্কুলত তোমালোকক শিকাইছেও হাত ধোৱাৰ নিয়মবোৰ হয়নে আমি যেতিয়া বাহিৰত যাওঁ তেতিয়া আমি আহি পেলাই সদায় হাতখন ভালদৰে চাবোনেৰে ধুব লাগে আৰু আমি কিবা খোৱাৰ আগতেও হাতখন ভালদৰে চাবোনেৰে ধুব লাগে আৰু শৌচাগাৰৰ পৰা অহাৰ পিছতো আমি সদায় হাতকেইখন ধুব লাগে আৰু যদি কেতিয়াবা আমি বাহিৰত থাকো আৰু আমাৰ লগত চাবোন বা পানী নাথাকে তেতিয়া আমি হাতখন হেণ্ড চেনিটাইজাৰ দি ধুও হয়নে কিন্তু হেণ্ড চেনিটাইজাৰ দি যদিও আমাৰ হাতখন চাফা হয় বাহিৰত থাকোতে আমি ঘৰ আহি পোৱাৰ লগে লগে হাতখন আকৌ এবাৰ চাবোনেৰে ধুবই লাগে গম পাইছা এতিয়া তোমালোকক মই হাত ধোৱাৰ নিয়ম কেইটা দেখুৱাম দেই হাত ধুবৰ কাৰণে প্ৰথমতে তোমালোকে হাতত যোনটো চাবোন হয় বা হেণ্ড ৱাছ হয় সেইটো তোমালোকে হাতত ল'বা আৰু অলপমান পানীৰে হাতখন তিয়াই ল'বা পানীৰে হাতখন তিয়াই লৈ তাতে তোমালোকে হেণ্ড ৱাছ বা চাবোনটো ঘঁহি ল'বা আৰু গোটেই হাতখনতে এনেকে হেণ্ড ৱাছটো লগাই ল'বা গম পাইছা তাৰ পিছতে তোমালোকে একেবাৰে প্ৰথমতে কি কৰিবা প্ৰথমতে এনেকে এখন হাতৰ ওপৰত ইখন হাত দি পেলাই এইদৰে এনেকে ঘঁহি দিবা গম পাইছা তাৰ পিছতে এখন হাতৰ ওপৰত এখন হাত লৈ পেলাই এইদৰে ঘঁহি দিবা ঠিক আছে তাৰ পিছতে দুইখন হাত এনেকে মাজেৰে ঘঁহি দিবা এনেকে কৰিলে কি হ'ব আঙুলিৰ ফাকবিলাকৰ পৰা মলিবোৰ ওলাই যাব লেতেৰাবোৰ ওলাই যাব আৰু তাতে যদি কিবা বীজাণু থাকে সেইবিলাকো ওলাই যাব এইদৰে আমি ঘঁহিব লাগে তাৰ পিছতে এই যে বুঢ়া আঙুলিৰ ফাকটো যে এই বুঢ়া আঙুলিৰ ফাকটো আমি ভালদৰে ঘঁহিব লাগে গতিকে এনেকে দুইখন হাতেৰে ইখনৰ সিখনৰ ওপৰত দি বুঢ়া আঙুলিৰ কাষটো ঘঁহি দিব লাগে এইখিনি কৰি হোৱাৰ পিছত তাৰ পিছতে এনেকে এখন হাতৰ এনেকে লৈ পেলাই ইখন হাত এনেকে লৈ হাতৰ পতা কেইটা এনেকে ঘঁহি দিব লাগে ঠিক আছে তাৰপিছত এখন হাত লৈ পেলাই আকৌ এনেকে হাতৰ পতা কেইটা ঘঁহি দিব লাগে ঠিক আছে তাৰপিছত একেবাৰে লাষ্টত আমি হাতখন এনেকে ঘঁহিব লাগে এইখন হাতেৰে এইখন হাত আৰু এইখন হাতেৰে এইখন হাত এনেকে ঘঁহি দিব লাগে এনেকে ঘঁহি হোৱাৰ পিছত আমি পানী লৈ পেলাই হাতখন ধুব লাগে ভালদৰে আৰু তাৰ পিছত এখন চাফা কাপোৰেৰে হাতখন মচিব লাগে আমি যোনখন কাপোৰেৰে হাতখন মচো সেই কাপোৰখনো চাফা হৈ থাকিব লাগে কাৰণ যদি সেইখন কাপোৰখন যদি লেতেৰা হৈ থাকে তেতিয়া কি হ'ব আমাৰ হাতখন চাফা কৰিলো মচাৰ লগে লগে আকৌ লেতেৰা হৈ যাব হয়নে সেইকাৰণে আমি সদায় এখন চাফা কাপোৰেৰে হাতখন মচিব লাগে আৰু যদি তোমালোকে হেণ্ড চেনিটাইজাৰ দি হাতখন চাফা কৰা তেতিয়াও এইদৰেই ঘঁহিব লাগে যেনেকে মই হেণ্ড ৱাছ দি ধুলে বা চাবোনেৰে ধুলে যেনেকে ঘঁহিবৰ কাৰণে তোমালোকক দেখুৱাইছো তেনেকেই তোমালোকে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিলেও হাতখন তেনেকেই ঘঁহিব লাগে গম পাইছা আৰু হাতৰ যে এই অংশটো যে এই অংশটো ভালদৰে চাফা কৰিব লাগে ঠিক আছে তোমালোকে এই হাত ধোৱা নিয়মটো ভালদৰে মানি চলিবা আৰু ঘৰত যিমান মানুহ আছে চবকে তোমালোকে হাত ধোৱা নিয়মটো শিকাই দিবা দেই আৰু সদায় তোমালোকে এইদৰেই হাত ধুবা আৰু হাতকেইখন কিমান দেৰি ধুই থাকিব লাগে জানানে
20 সেকেন্ডৰলৈকে ধুই থাকিব লাগে পটককে হাতখন ধুই পেলাই হৈ নাযায় 20 সেকেন্ডৰলৈকে হাতখন ধুই থাকিব লাগে তোমালোকে এনেকে 1 2 3 4 এনেকে 20ৰলৈকে গণিবা আৰু হাতখন ধুবা গম পাইছা ঠিক আছে ভালদৰে হাতখন ধুবা তেতিয়া তোমালোকে সদায় স্বাস্থ্যৱান হৈ থাকিব পাৰিবা এতিয়া আমি আগবাঢ়িছো আমাৰ নেক্সট এক্টিভিটিটোলৈ আমাৰ নেক্সট এক্টিভিটিটো হৈছে ৰিডিং মানে আমি পঢ়িব লাগিব এই ছবিকেইখন তোমালোকৰ কিতাপতো আছে হয়নে কাৰ ছবি হয় জানানে জয় আৰু ধন্তি এটা লৰা তাৰ নামটো হৈছে ধন্তি এই লৰাটো হৈছে ধন্তি আৰু ধন্তিৰ ভায়েক হৈছে জয় ধন্তি এটা বহুত ভাল লৰা মাক দেউতাকৰ কথা শুনে সদায় চাফ চিকুণকে থাকে কিন্তু জয় তাৰ ভায়েকটো বহুত দুষ্ট আৰু সি কেতিয়াও তাৰ মাক দেউতাকৰ কথা নুশুনে ইমান বদমাছ জয় গম পাইছানে এটো তোমালোকৰ কিতাপত পেজ নম্বৰ 59ত আছে তোমালোকে এটা মোৰ লগত একেলগে এখিনি পঢ়ি যোৱা This is Dhanti. He is very neat and tidy. He obeys his parents. কি কৈছে এয়া হৈছে ধন্তি সি বহুত সাফ চিকুণকে থাকে আৰু সি সদায় নিজৰ মাক দেউতাকৰ কথা শুনে এতিয়া আমি জয়ৰ বিষয় পঢ়িম দেই That is Joy. He is Dhanti's brother. He is very naughty. He does not obey his parents. ইয়াতে কি কৈছে এয়া হৈছে জয় জয় হৈছে ধন্তিৰ ভায়েক ব্ৰাদাৰ মানে ভায়েক he is very naughty naughty মানে দুষ্ট জয় বহুত দুষ্ট লৰা আৰু সি নিজৰ মাক দেউতাকৰ কথা একেবাৰে নুশুনে তাৰ পিছত কি হল এয়া ধন্তিৰ বিষয় পঢ়ো দেই ধন্তি washes his hands with soap before eating ধন্তিয়ে খোৱাৰ আগতে নিজৰ হাতকেইখন সাবুনেৰে ধুৱে দেখিছানে হাতখন হি ধুই আছে হয়নে তাৰ পিছতে এফালে জয়ে কি কৰে Joy never washes his hands before eating জয়ে কেতিয়াও হাতকেইখন খোৱাৰ আগতে নুধুৱে দেখিছা ধন্তিয়ে এপিনে সদায় হাত ধুই পেলাই খায় আৰু জয়ে কেতিয়াও খোৱাৰ আগতে হাতকেইখন নুধুৱে গতিকে ইয়াৰ পিছত এটা কি হ'ব চাবাচোন He drinks water from the water filter. ধন্তিয়ে সদায় water filterৰ পৰা পানীৰ যে filter থাকে filterৰ পৰা পানী খায় He eats food that is covered. সি সদায় ঢাকি থোৱা খাদ্যহে খায় এপিনে জয়ৰ কি হল চোৱা Sometimes Joy eats uncovered food. কেতিয়াবা জয়ে ঢাকি নুঠোৱা খাদ্যও খাই দিয়ে So one day he fell ill. The doctor gave him an injection and some medicines. এদিন জয়ৰ বহুত অসুখ হৈ গল এতে কি দিছে one day he fell ill মানে জয়ৰ বহুত অসুখ হৈ গল তাৰ বহুত গা বেয়া হৈ গল সেই কাৰণে ডক্টৰৰ তাতে লৈ গল আৰু ডক্টৰে কি কৰিলে জয়ক এটা ইনজেকচন দিলে ইনজেকচনলে তোমালোকৰ ভয় লাগে নে
কাৰোবাৰ ভয় লাগে কাৰোবাৰ ভয় নালাগে হয়নে কিন্তু ইনজেকশনৰ বিষটো খোৱাতকে তোমালোকে যদি অকমান সাৱধান হৈ থাকা ভালদৰে হাত ধুই পেলাই যদি খোৱা ঢাকি থোৱা খাদ্য যদি খোৱা ফিল্টাৰৰ পৰা যদি পানী খোৱা তেতিয়া তোমালোকৰ গা বেয়াও নহব ইনজেকশনো ল'বলগীয়া নহব এনেনো ইনজেকশনটো কিয় ল'ব লাগে হয়নে সেইকাৰণে ভালকে থাকাটোৱে ভাল কি কৰিলে ডক্টৰে জয় the doctor gave him an injection and some medicine ডক্টৰে জয়ক এটা ইনজেকশন দিলে আৰু অলপমান ঔষধ দিলে ঠিক আছে তাৰ পিছতে লগতে ডক্টৰে জয়ক আৰু কেইটামান কথা ক'লে কিছুমান নিয়ম মানি চলিবৰ কাৰণে জয়ক ডক্টৰে ক'লে কি ক'লে চোৱা drink pure water daily মানে সদায় সাফা পানী খাবা সাফা পানী মানে কি বুজা সাফা পানী মানে হৈছে সেইটো পানী যোনটো তোমালোকে আনাৰ পিছত উতলাই লৈছা আৰু ফিল্টাৰ কৰি লৈছা সেই পানীখিনিক সাফা পানী বুলি কোৱা হয় গম পাইছা ডাইৰেক্ট কুৱাৰ পৰা দমকলৰ পৰা বা টেপৰ পৰা পানীটো যদি খাই দিয়া সেইটো সাফা পানী নহয় তাতে বহুত বীজাণু থাকে সেই পানীখিনি প্ৰথমতে উতলাব লাগে আৰু লগতে ফিল্টাৰো কৰিব লাগে তাৰ পিছতহে খাব লাগে তেতিয়া তোমালোকে বহুখিনি ৰোগৰ পৰা আঁতৰত থাকিবা গম পাইছা সেইকাৰণে সদায় তোমালোকেও পানী বহুত খাবা কিন্তু সদায় সাফা পানী খাবা গম পাইছা জয়ে দেখিছা আগতে পানী ভালকে খোৱা নাছিলে সাফা পানী খোৱা নাছিলে এতিয়া বঢ়িয়াকে ঢাকি থোৱা জগৰ পৰা পানী বাকি পেলাই গিলাছত ধুনীয়াকে খাইছে দেখিছা এতিয়া নেক্সট আৰু কি কৈছে ডক্টৰে have a bath daily জয়টো আগতে বহুত লেতেৰা পেতেৰাকে থাকে হয়নে কি আগতে গা চা ধোৱা নাছিলে ভালকে সেইকাৰণে ডক্টৰে এতিয়া কি কৈছে have a bath daily every day মানে সদায় তুমি ভালদৰে গা ধুবা আৰু সাবুন ব্যৱহাৰ কৰিবা গা ধুতে এনেকে কৈছে ডক্টৰে তোমালোকে এইবোৰ নিয়ম মানি চলিবা দেই তেতিয়া তোমালোকৰো জয়ৰ নিচিনা বেমাৰ নহব তাৰ পিছত কি কৈছে wear clean clothes মাত্ৰ গাটো ধুলেইটো নহব হয়নে গা ধুই উঠি ভাল সাফা কাপোৰো পিন্ধিব লাগিব তোমালোকে যদি গা ধুই উঠি লেতেৰা কাপোৰ পিন্ধি থাকা তেতিয়াটো গাটো আকৌ লেতেৰা হৈ যাব হয়নে সেইকাৰণে কি কৈছে wear clean clothes মানে সদায় সাফা কাপোৰ পিন্ধিবা গম পাইছা এতিয়া দেখিছা এই ধন্তি যে ধন্তিয়ে ইমান ধুনীয়া সাফা কাপোৰ পিন্ধে সেইকাৰণে তাৰ গা চা একো বেয়া নহয় তাৰ একো অসুখ নহয় কিন্তু জয় লেতেৰা পেতেৰাকে থাকে সেইকাৰণে তাৰ অসুখ সসুখ হৈয়ে থাকে তাৰ পিছতে নেক্সট আৰু কি কৈছে ডক্টৰে wash your hands before eating খোৱাৰ আগতে হাতকেইখন ভালদৰে সাবুনেৰে ধুবলৈ দিছে ডক্টৰে wash your hands before eating আৰু হাত কিয় ধুব লাগে কেনেকে ধুব লাগে কেতিয়া ধুব লাগে এইবোৰটো আমি তোমালোকক দেখুৱাইছোৱে হয়নে তোমালোকে সেই নিয়মখিনি মানি চলিবা হাত ধোৱাৰ নিয়মখিনি আৰু তোমালোকেও বহুত ৰোগৰ পৰা আঁতৰত থাকিব পাৰিবা গম পাইছা তাৰ পিছত wash your hands with soap after using toilet তোমালোকে টয়লেট অৰ্থাৎ শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত তোমালোকে হাতকেইখন ভালদৰে সাবুনেৰে ধুব লাগে শৌচাগাৰৰ পৰা বহুখিনি বীজাণু আমাৰ গাত লাগি আহে গম পাইছা সেইকাৰণে আমি যেতিয়া শৌচাগাৰৰ পৰা ওলাই আহো তেতিয়া সদায় সাবুনেৰে হাতখন ধুব লাগে আৰু লগতে ভৰি কেইখনতো আমি পানীৰে ধুব লাগে গম পাইছা তেতিয়া আমি বহুখিনি ৰোগৰ পৰা আঁতৰত থাকিব পাৰিম কাৰণ বহুখিনি ৰোগ আমাৰ শৌচাগাৰৰ পৰাই আহে গম পাইছা গতিকে কি ক'লে ডক্টৰে একেবাৰে প্ৰথমতে ক'লে drink pure water daily সদায় সাফা পানী খাবা have a bath every day সদায় গা ধুবা wear clean clothes সদায় সাফা কাপোৰ পিন্ধিবা wash your hands before eating খোৱাৰ আগতে হাতকেইখন ধুবা wash your hands with soap after using toilet শৌচাগাৰৰ পৰা ওলাই অহাৰ পিছত হাতকেইখন সাবুনেৰে ধুবা আৰু লাষ্টত এটা কথা কৈছে যোনটো তোমালোকে কৰিব নালাগে আৰু জয়কো সেই কামটো কৰিবলৈ মানা কৰিছে কি কৈছে don't eat uncovered food মানে এনেকে ঢাকি নুঠোৱা খাদ্য কেতিয়াও নাখাবা কাৰণ ঢাকি নুঠোৱা খাদ্যত কি হয় মাখি পৰিব পাৰে আৰু সেই মাখিবিলাকে নিজৰ গাত কিছুমান ৰোগৰ বীজাণু লৈ আহে সেইকাৰণে আমি কেতিয়াও ঢাকি নুঠোৱা খাদ্য খাব নালাগে গম পাইছা সেইকাৰণে ইয়াতে ইমান ডাঙৰকে
এটা কাটা চিন এটা দি দিছে হয়নে ক্ৰছ চিন এটা দি দিছে মানে আমি ঢাকি নোথোৱা খাদ্য কেতিয়াও খাব নালাগে এতিয়া আমাৰ নেক্সট এক্টিভিটিটোলৈ আহিছো আমাৰ নেক্সট এক্টিভিটিটোত আমি কি কৰিম আমি এইখিনি পঢ়িম দেই এইখিনি তোমালোকৰ কিতাপত আছে পেজ নম্বৰ 63 ত আছে দেই তোমালোকে এইখিনি মোৰ লগত পঢ়ি যোৱা ইয়াতে কি কৈছে ইয়াতে তিনিটা শব্দ ব্যৱহাৰ কৰিছে প্ৰথম শব্দটো হৈছে টুথব্ৰাশ টুথব্ৰাশ মানে হৈছে সেই ব্ৰাশডাল যোনডাল আমি দাঁত ঘঁহিবলৈ ব্যৱহাৰ কৰো সেইডালক আমি টুথব্ৰাশ বুলি কওঁ টুথব্ৰাশ ইজ টু ক্লিন ইয়োৰ টিথ আমি দাঁত চাফা কৰিবৰ কাৰণে টুথব্ৰাশ ব্যৱহাৰ কৰো তাৰ পিছত কি কৈছে হেয়াৰ ব্ৰাশ হৈছে আমি যে চুলি ফনিয়াবৰ কাৰণে যে ব্ৰাশ ব্যৱহাৰ কৰো যে সেই ব্ৰাশডালক হেয়াৰ ব্ৰাশ বুলি কয় হেয়াৰ ব্ৰাশ ইজ টু টাইডি ইয়োৰ হেয়াৰ তাৰ পিছত কি কৈছে আ পেইন ব্ৰাশ মানে সেইডাল ব্ৰাশ যোনডাল আমি ৰং দিবলৈ ব্যৱহাৰ কৰো ৰং দিবৰ কাৰণে যে ব্ৰাশ ব্যৱহাৰ কৰে সেইডালক পেইন ব্ৰাশ বুলি কয় ঠিক আছে এই শব্দকেইটাৰ বিষয়ে তোমালোকে ভালকে শিকি লবা দেই আৰু মোৰ লগত এতিয়া তোমালোকে পঢ়ি যোৱা A toothbrush is to clean your teeth. A hairbrush is to tidy your hair. A paintbrush is to paint. I use a toothbrush to brush my teeth clean. I use a hairbrush to tidy my hair. I use a paintbrush to paint a wall. ঠিক আছে এইখিনি তোমালোকে নিজে নিজে পঢ়িবলৈ চেষ্টা কৰিবা একদম সহজ এতে বেছি ডাঙৰ শব্দ নাই টুথব্ৰাশ হেয়াৰ ব্ৰাশ আৰু পেইণ্ট ব্ৰাশ এইকেইটাই আছে শব্দ ঠিক আছে তোমালোকে এইখিনি ঘৰত নিজে নিজে পঢ়িবলৈ চেষ্টা কৰিবা দেই এতিয়া আমি তোমালোকৰ কিতাপতে থকা এটা কবিতা এটা পঢ়িম দেই তোমালোকে মোৰ লগতে গাই যাবা কবিতাটোৰ নামটো হৈছে 26 chicks মানে কি chicks মানে হৈছে আমাৰ গাল আৰু chin মানে হৈছে আমাৰ এই থুতুৰিটো lips মানে হৈছে আমাৰ ওঠ আৰু teeth মানে দাঁত hair মানে চুলি আৰু eyes মানে চকু হয়নে এতিয়া আমি কবিতাটো গাম দেই তোমালোকে মোৰ লগতে গাই যাবা Chubby cheeks, dimple chin, rosy lips, teeth within, curly hair, very fair, eyes are blue, lovely too, teacher's pet, is that you? Yes, yes, yes. আকৌ এবাৰ গাম দেই তোমালোকে মোৰ লগতে গাই যাবা Chubby cheeks, dimple chin, rosy lips, teeth within, curly hair, very fair, eyes are blue, lovely too, teacher's pet, is that you? Yes, yes, yes. কেনেকুৱা লাগিছে ভাল লাগিছে নে ভাল লাগিছে ন তোমালোকে এই কবিতাটো নিজে নিজে গাবলৈ প্ৰেক্টিস কৰিবা দেই ঘৰত আৰু যে আৰম্ভণিতে যে আমি এটা কবিতা এটা গাইছিলো যে brush your teeth মনত আছে নে হেতু তোমালোকে ঘৰত নিজে নিজে গাবলৈ প্ৰেক্টিস কৰিবা ঠিক আছে তাৰ উপৰি তোমালোকৰ কাৰণে আৰু এটা ইন্টাৰেষ্টিং হোমৱৰ্ক এটা আছে এইটো তোমালোকৰ কিতাপতে আছে ঠিক আছে এইটো তোমালোকে চাই লবা প্ৰথমতে ইয়াতে কি কৈছে বৃন্দা মোৰ লগত তোমালোকে কৈ যোৱা বৃন্দা
brought a brush, bread, and butter from Brajan's shop. আকৌ এবাৰ পঢ়িম দেই. Brinda brought a brush, bread, and butter from Brajan's shop. এইটো তোমালোকে এতিয়া খৰখৰকে ক'ব লাগিব দেই এনেকে. Brinda brought a brush, bread and butter from Brajan's shop. আকৌ ক'ব লাগিব Brinda brought a Brinda brought a brush, bread and butter from Brajan's shop. Brinda brought a brush, bread and butter from Brajan's shop. এইখিনি তোমালোকে যিমান পাৰা খৰখৰকে ক'বলৈ চেষ্টা কৰিব লাগিব। গম পাইছা? এইটো তোমালোকৰ কাৰণে এটা গেম হয় দেই। তোমালোকে এইখিনি প্ৰেক্টিচ কৰিবা। Brinda brought a brush, bread and butter from Brajan's shop. বাৰে বাৰে কৈ থাকিবলৈ প্ৰেক্টিচ কৰিবা। একো ভুল নোহোৱাকে ক'ব লাগিব কিন্তু দেই। আৰু কোনে বেছি খৰকে ক'ব পাৰে সেইটো তোমালোকে চাবা। তোমালোকৰ লগৰবিলাকৰ মাজত বা তোমালোকৰ ঘৰৰ বেলেগ মানুহৰ লগত তোমালোকে এনেকৈ কম্পিটিশ্যন কৰিবা দেই। কোনে বেছি খৰকে ক'ব পাৰে আৰু শুদ্ধকে ক'ব পাৰে সিয়ে জিকিব। ঠিক আছে? এইটো হৈছে তোমালোকৰ হোমৱৰ্ক নম্বৰ 1 আৰু তোমালোকৰ হোমৱৰ্ক নম্বৰ 2 হৈছে তোমালোকৰ কিতাপত এইটো পেজ নম্বৰ 70 ত আছে। Question number 7 দেখিছা question number 7 ইয়াতে কি আছে কেইখনমান ছবি দিয়া আছে এই ছবি কেইখনৰ ভিতৰত যোনটো কাম আমি কৰিব লাগে সেইটো তোমালোকে এনেকে ৰাইট চিন দিবা আৰু যোনটো কাম আমি কৰিব নালাগে সেইটো তোমালোকে এনেকে ক্ৰছ চিন দিবা ঠিক আছে এই আগতে যে আমি কৰিছিলো যে কেইখনমান ছবি তেনেকুৱা ধৰণৰে কিন্তু ইয়াতে অলপমান বেলেগ বেলেগ ধৰণৰ কিছুমান ছবি আছে ঠিক আছে এইটো তোমালোকে কৰিবা এই দুটা হৈছে তোমালোকৰ আজিৰ কাৰণে হোমৱৰ্ক আৰু এই কবিতা দুটা চব্বি চিক্স আৰু ব্ৰাছ মাই টিথ এই দুটা তোমালোকে ঘৰতে গাবলৈ প্ৰেক্টিচ কৰিবা ঠিক আছে আৰু যেতিয়া স্কুল খুলিব তেতিয়া তোমালোকৰ স্কুলৰ বাইদেউ তোমালোকে এইকেইটা গাই পেলাই শুনাবা দেই আৰু মই যে তোমালোকক হাত ধোৱাৰ যে নিয়ম কেইটা যে দেখুৱাই দিছিলো যে হাত ধোৱা স্তৰ কেইটা যে দেখুৱাই দিছিলো মনত আছে নে সেইকেইটা তোমালোকে নিজেও সেই নিয়মখিনি মানি চলিবা আৰু তোমালোকৰ ঘৰৰ বাকি যিবোৰ মানুহ আছে সিহঁতকো এই নিয়ম কেইটা শিকাই দিবা ঠিক আছে ভালকে থাকিবা তোমালোকে ঘৰতে থাকিবা আৰু তোমালোকক কাইলে মই আকৌ লগ পাম আৰু এই লেসন নম্বৰ 4 ৰ বাকি যিমানখিনি আছে সেইখিনি তোমালোকক কাইলে মই পঢ়াই দিম ঠিক আছে ভালকে থাকিবা দেই বাই বাই